কৰিছিলো য'ত 2 লাখ টকা পৰ্যন্ত লোন পাব, মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম। 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিৱেশ। তাৰ বিপৰীতে 2 লাখ টকালৈকে উইদাউট 12% ইন্টাৰেষ্ট উইদাউট মৰ্টগেজ। আজি আমি ভিজুৱেলখনত চাইছো যে কেনেকে ক্ষুদ্ৰ উদ্যোগীসকলে তাক আদৰণি জনাইছিলে। আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা 2 বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হ'ল। 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ ক'ব গ'লে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিম। ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই, কিন্তু শুৱালকুছিৰ শিপিনী গৰাকীয়ে যিটো কথা ক'লে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট, মাইক্ৰ' ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ল'লে 25-24% ইন্টাৰেষ্ট, নেটফিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে। আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে নে নাই? আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন। কোনে কোনে লোন পাইছে? পাইছে আপোনালোকে? যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙক, আৰু যদি নাই পোৱা সৰু কৰি ডাঙক। 12%ত আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো আৰু 10,891 গৰাকী হিতাধিকাৰী। আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হ'ল যে 96% মহিলা, অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে। এতিয়া আমাৰ সন্মুখৰ ৰোড মেপটো কি? 2022 চনত এটা আমি প্ৰয়োগ কৰিলো, 2024ত আমি 10,000 সংখ্যাত উপনীত হলো। 12% ইন্টাৰেষ্ট, 12%টো কেনেকে বনোৱা হৈছে? 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো, অমুকৰ জৰিয়তে লোন পাইছো, অৰ্থাৎ বেংকিং কৰস্পণ্ডেণ্ট সমূহ। আজি নেটফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো। তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টাৰেষ্ট কিমান? বোলে 7%। তাৰমানে মাজৰ যিটো ইণ্টাৰমিডিয়েটৰী সেইটো নোহোৱা কৰি দিয়া হ'ল। And now Netfee is going to give the credit up to 5 lakhs at rupees at the interest of 7%. 7% ইন্টাৰেষ্টত লোন অসমত কতো নাপায়। মইতো সুদখোৰ বিলাকৰ লগত লাগি থাকো, মাহত 10%। আৰু কিছুমানে 12% লয়। বাইদেউ বিলাকে জানে গাঁৱত সুদখোৰে কিমান লয় নে নলয়? গতিকে সকলোৱে জানে। আৰু মাইক্ৰ' ফাইনেন্স এইবিলাক এই বন্ধন তেওঁলোকতো মোক বেয়াও পায়, মই বদমাছ বুলিয়ে। কিহৰ কাৰণে? 25% ইন্টাৰেষ্ট লয়। তাই তুই মাৰি এনেকে আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে। মোক সেইকাৰণে বেয়াও পায়। মই য'তে পাওঁ দুআষাৰ বেয়া কৰিয়ে কওঁ, মই ভাল কৰি নকওঁ। কাৰণ somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয়, মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে। কাল চক্ৰ এটাত সোমাই দিয়ে, তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে। এতিয়া মই নেটফিক এটা বিশেষ কথা ক'ব খোজো। ইন ডেইজ টু কাম, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, এমাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে, আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে
সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% we will reimburse. That means আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্ৰী CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary, আমাৰ হিতাধিকাৰীসকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ। দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰণ্ট CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেইসকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে, অলৰেডি those who are involved in some economic activities. যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে, if Netfree comes in and help them, I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম। Central government gives you interest-free loan. Assam government can also give you interest-free loan. So we can work together on a solid scheme which will have a partnership from both central and state government. And central government jito 70 koti toka di ase, I can request government of India to increase it little bit more also so that Netfree's financial burden can increase over the period. So we will work together. Aji eta সফল আঁচনি 10,000 মানুহৰ জীৱনক আমি পৰিৱৰ্তন কৰিব পাৰিছো আৰু মই জেনেৰেলি কম that banking sector in Assam and Northeast has also started responding. It is not that we are only working and banks are not working. I must acknowledge that now our CD ratio has gone up from 32% to 58%. Jito Ahomot traditionally 32% asil, volume kom asil, etia volume increase hoise 58% আমাৰ যি CD ratio হৈছে, it is on a larger base, সৰু বেছত নহয়। আগত 1 লাখ কোটিত 1 লাখ টকাত 32,000 লোন দিছিল, এতিয়া 5 লাখ টকা বেছ হ'ল কিন্তু লোন দিছে 58%. তাৰমানে almost half of the amount, more than half today, আজি বেংকে ডিপজিট কালেকশ্যন কৰাৰ পিছত ক্ৰেডিটলৈকে গুচি গৈছে। And if we can further increase 10%, if we can go to 70-75%, then it will be a healthy ratio. আৰু মই বিশ্বাস কৰোঁ যে অসমত যি ধৰণে অৰ্থনৈতিক উন্নয়ন আৰম্ভ হৈছে, এটা গুড বেংকিং বিহেভিয়াৰ আৰম্ভ হৈছে, মই ভাবোঁ যে the days is not far when we will reach 75% CD ratio. On this today incorporation day of Netfree, which is definitely a milestone for Assam and Northeast, I would like to congratulate all the banking fraternity of the Northeast for raising the CD ratio up to 58%. This is a huge achievement and I must congratulate all our bankers friends through this platform. মই বহুত দীঘলীয়াকৈ নকওঁ, ভাল কামবিলাক হৈ থাকক, প্ৰতিটো ভাল কামৰ লগতে অসম চৰকাৰ জড়িত হৈ থাকিব, প্ৰেৰণা সদায় আপোনালোকে চৰকাৰ আৰু ৰাইজৰ পৰা পাই থাকিব। নেটফ্ৰীৰ বাবে এটা সোণোৱালী ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।